সোণাপুৰ মিনি ষ্টেডিয়ামত বিশাল ৰাজহুৱা সভাখনৰ আয়োজন কৰা দীঘাৰু বায়ু সেনা বাহিনীৰ সীমাৰ পৰা 200 মিটাৰ দূৰত্বত থকা সকলো আচলতে নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ বাবে এক জাননী প্ৰেৰণ কৰিছে সমজিলা আয়ুক্তই ডিমৰীয়া সমজিলা আয়ুক্ত আৰু তাৰ পাছতে এনেদৰে প্ৰতিবাদ মুখৰ হৈছে ডিমৰীয়াত আৰু যি ক'ব লাগিব বায়ু সেনা বাহিনী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈছে বৰ্তমান সোণাপুৰ মিনি ষ্টেডিয়াম যি পৰিৱেশ দেখুৱাই আছো আৰু আমি পোনে পোনে প্ৰতিবাদকাৰী মন্তব্য ল'ম তেওঁলোকে কিহৰ বাবে প্ৰতিবাদ কৰিছে আজি আপোনালোকে বৃহৎ ৰাজহুৱা সভা আয়োজন কৰিছে ইয়াত প্ৰতিবাদ হৈছে কিহৰ বাবে প্ৰতিবাদ কি ক'ব সোণাপুৰৰ মাজমজিয়াত এয়াৰপৰ্ট ষ্টেচন দীঘাৰু আছে আৰু এই এয়াৰপৰ্ট ষ্টেচন দীঘাৰুৰ পৰিসীমাৰ বেৰৰ পৰা 900 মিটাৰ দূৰত্বত কোনো নিৰ্মাণ কাৰ্য হ'ব নোৱাৰিব বুলি এখন নটিফিকেশ্যন ওলাইছে 27 তাৰিখে 27 জানুৱাৰী তাৰিখে এতিয়া এই নটিফিকেশ্যন মতে নতুনকে কোনো ঘৰ বনাব নোৱাৰিব নতুনকে ঘৰ বনাব নোৱাৰিব আৰু তাৰ লগতে কোনো পুৰণা মানুহে তেওঁলোকৰ ঘৰৰ মেৰামতি কৰিব নোৱাৰিব অৰ্থাৎ এই এয়াৰপৰ্ট ষ্টেচন দীঘাৰুৰ আশে পাশে থকা প্ৰায় 10 কিলোমিটাৰ এলেকাত কোনো মানুহে ঘৰ বনাব নোৱাৰিব বা ঘৰৰ মেৰামতি কৰিব নোৱাৰিব ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰায় 10,000 পৰিয়াল ক্ষতিগ্ৰস্ত হ'ব এই 10,000 পৰিয়াল ক'লৈ যাব গতিকে ইয়াৰ জন ষ্টেচন কমাণ্ডাৰ অজয় ৰাণা তেওঁ খিলঞ্জীয়া মানুহ নহয় এজন উত্তৰাখণ্ডৰ মানুহ আৰু তেওঁ ইয়াৰ সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াক ব্যৱহাৰ কৰি এই সাধাৰণ খিলঞ্জীয়া লোকসকলক ইয়াৰ পৰা আঁতৰাবলৈ এক ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে ইয়াৰ বিৰুদ্ধে আজি ৰাইজ ওলাই আহিছে আৰু ৰাইজে ওলাই আহি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এইখন বাতিল হ'ব লাগিব আৰু বাতিল নোহোৱা পৰ্যন্ত ৰাইজে ধাৰাবাহিকভাৱে আন্দোলন চলাব নিশ্চয়কৈ জাননী জাৰি কৰিছে সমজিলা আয়ুক্তই এই জাননী বাতিল কৰাৰ দাবী জনাইছে আৰু বিভিন্ন স্কুলে দেখুৱাই পৰিৱেশ উলিয়াই মৰাৰ বাবে আহ্বান জনাইছে কিন্তু তেওঁলোকৰ ভেটিৰ মাটি নেৰে তেনেধৰণৰ মন্তব্য আগবঢ়াইছে নিশ্চয়কৈ এয়াৰফৰ্চৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিছে সমজিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তেওঁ আচলতে পত্ৰ প্ৰেৰণ কৰিছে আৰু অন্য এগৰাকী তেওঁৰ পৰা কি ক'ব আজি প্ৰতিবাদটো আমি স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাইছো এইকাৰণে যে আমাৰ 2010 যিসকলে নটিফিকেশ্যন আমাক জাৰি কৰিছে প্ৰত্যেক ঘৰৰ মানুহ হাৰেছমেণ্ট কৰিছে মানসিকভাৱে হাৰেছমেণ্ট হৈছে সামাজিকভাৱে হাৰেছমেণ্ট কৰিছে য'ত আমাৰ সভ্যতা সংস্কৃতি সৃষ্টি হয় এয়াৰফৰ্চ নোহোৱাৰ আগত আমি ইয়াত বসবাস কৰা মানুহ এইসকলৰ মানুহক কোনো ঘৰ দুৱাৰ বান্ধিবলৈ নিদিয়ে উচ্চ অট্টালিকা তাৰপিছত বৃহৎ ওখ গছ বান্ধিবলৈ নিদিয়ে ৰুবলৈ নিদিয়ে ইয়াৰ কাৰণে আমাৰ মানুহ শংকিত হৈছে আৰু ইয়াত যদি সঁচাই 900 মিটাৰ হৈ যায় সোণাপুৰৰ যিটো ভৌগোলিক সীমাৰ ডায়েগ্ৰাম সেইটোৱে শেষ হৈ যাব সোণাপুৰৰ মানুহৰ সভ্যতা সংস্কৃতি নোহোৱা হৈ যাব গতিকে ইয়াত আমি অত্যন্ত ইয়াৰ বাবে আমি গৰিহণা যোগ্য দিছোঁ আমি ইয়াৰ ইণ্ডিয়ান এয়াৰফৰ্চক আৰু আমাৰ CDC বিষয়া মহোদয়ক আমি গৰিহণা দিছোঁ তেওঁ সমাজৰ হিচাপে যি কাম কৰিব যে এয়াৰফৰ্চৰ প্ৰয়োগ কৰাৰ কাৰণে আমি সকলো ৰাইজে ইয়াক ঠিক কৰা দিছোঁ মুৰ্দাবাদ বিভিন্ন ভূমিৰে বৰ্তমান সোণাপুৰৰ এই খেলপথাৰ আছে ইয়াৰ পৰা এই ৰাজহুৱা সভা আমি দেখুৱালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ